মই মৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নডেল টিচাৰ হওঁ। শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ কাৰণে চৰকাৰে যি পদক্ষেপ লৈছে গুণোৎসৱ পতাৰ, সেইটোক আমি চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো খুব ভাল এটা পদক্ষেপ বুলি মই ভাবোঁ। আৰু গুণোৎসৱৰ প্ৰত্যেক বছৰে যেতিয়া গুণোৎসৱ হয়, ল'ৰা ছোৱালীখিনি সাজু হয়, শৈক্ষিক পৰিৱেশ অট'মেটিকেলি উন্নত হয়। আৰু আমি গুণোৎসৱৰ আমাৰ মৰিগাঁও জিলাতো গুণোৎসৱৰ 4 তাৰিখৰে স্বমূল্যায়ন হ'ব। 5, 6, 7 এই 3টা দিনত বিভিন্ন বিদ্যালয়ত গুণোৎসৱ পতা হ'ব। সেইমতে আমাৰ বিদ্যালয়তো 7 তাৰিখে 7 ফেব্ৰুৱাৰীত আমাৰ বিদ্যালয়তো গুণোৎসৱ অনুষ্ঠিত হ'ব। আমি গুণোৎসৱৰ কাৰণে সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ। আশা কৰিছোঁ আমি যোৱাবাৰতকৈ ভাল পদক্ষেপ, ভাল সুফল আমি লভিব পাৰিম। মই মৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নডেল টিচাৰ হওঁ। শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ কাৰণে চৰকাৰে যি পদক্ষেপ লৈছে গুণোৎসৱ পতাৰ, সেইটোক আমি চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো খুব ভাল এটা পদক্ষেপ বুলি মই ভাবোঁ। আৰু গুণোৎসৱৰ প্ৰত্যেক বছৰে যেতিয়া গুণোৎসৱ হয়, ল'ৰা ছোৱালীখিনি সাজু হয়, শৈক্ষিক পৰিৱেশ অট'মেটিকেলি উন্নত হয়। আৰু আমি গুণোৎসৱৰ আমাৰ মৰিগাঁও জিলাতো গুণোৎসৱৰ 4 তাৰিখৰে স্বমূল্যায়ন হ'ব। 5, 6, 7 এই 3টা দিনত বিভিন্ন বিদ্যালয়ত গুণোৎসৱ পতা হ'ব। সেইমতে আমাৰ বিদ্যালয়তো 7 তাৰিখে 7 ফেব্ৰুৱাৰীত আমাৰ বিদ্যালয়তো গুণোৎসৱ অনুষ্ঠিত হ'ব। আমি গুণোৎসৱৰ কাৰণে সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ। আশা কৰিছোঁ আমি যোৱাবাৰতকৈ ভাল পদক্ষেপ, ভাল সুফল আমি লভিব পাৰিম। মই মৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নডেল টিচাৰ হওঁ। শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ কাৰণে চৰকাৰে যি পদক্ষেপ লৈছে গুণোৎসৱ পতাৰ, সেইটোক আমি চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো খুব ভাল এটা পদক্ষেপ বুলি মই ভাবোঁ। আৰু গুণোৎসৱৰ প্ৰত্যেক বছৰে যেতিয়া গুণোৎসৱ হয়, ল'ৰা ছোৱালীখিনি সাজু হয়, শৈক্ষিক পৰিৱেশ অট'মেটিকেলি উন্নত হয়। আৰু আমি গুণোৎসৱৰ আমাৰ মৰিগাঁও জিলাতো গুণোৎসৱৰ 4 তাৰিখৰে স্বমূল্যায়ন হ'ব। 5, 6, 7 এই 3টা দিনত বিভিন্ন বিদ্যালয়ত গুণোৎসৱ পতা হ'ব। সেইমতে আমাৰ বিদ্যালয়তো 7 তাৰিখে 7 ফেব্ৰুৱাৰীত আমাৰ বিদ্যালয়তো গুণোৎসৱ অনুষ্ঠিত হ'ব। আমি গুণোৎসৱৰ কাৰণে সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ। আশা কৰিছোঁ আমি যোৱাবাৰতকৈ ভাল পদক্ষেপ, ভাল সুফল আমি লভিব পাৰিম। মই মৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নডেল টিচাৰ হওঁ। শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ কাৰণে চৰকাৰে যি পদক্ষেপ লৈছে গুণোৎসৱ পতাৰ, সেইটোক আমি চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো খুব ভাল এটা পদক্ষেপ বুলি মই ভাবোঁ। আৰু গুণোৎসৱৰ প্ৰত্যেক বছৰে যেতিয়া গুণোৎসৱ হয়, ল'ৰা ছোৱালীখিনি সাজু হয়, শৈক্ষিক পৰিৱেশ অট'মেটিকেলি উন্নত হয়। আৰু আমি গুণোৎসৱৰ আমাৰ মৰিগাঁও জিলাতো গুণোৎসৱৰ 4 তাৰিখৰে স্বমূল্যায়ন হ'ব। 5, 6, 7 এই 3টা দিনত বিভিন্ন বিদ্যালয়ত গুণোৎসৱ পতা হ'ব। সেইমতে আমাৰ বিদ্যালয়তো 7 তাৰিখে 7 ফেব্ৰুৱাৰীত আমাৰ বিদ্যালয়তো গুণোৎসৱ অনুষ্ঠিত হ'ব। আমি গুণোৎসৱৰ কাৰণে সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ। আশা কৰিছোঁ আমি যোৱাবাৰতকৈ ভাল পদক্ষেপ, ভাল সুফল আমি লভিব পাৰিম।